BJP, go back. Go back, go back. We want justice. Justice, justice. We want justice. Justice, justice. বিজেপির গুন্ডাগিরি বন্ধ করো। বন্ধ করো, বন্ধ করো। দালাল কাটার গুন্ডাগিরি বন্ধ করো। বন্ধ করো, বন্ধ করো। বিজেপি দালালের গুন্ডাগিরি বন্ধ করো। বন্ধ করো, বন্ধ করো। We want justice. Justice, justice. We want justice. Justice, justice. আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ ধুবুৰী জিলা কংগ্ৰেছৰ তৰফৰ পৰা। আমি ভাবোঁ যে এইখন চৰকাৰ বিজেপি চৰকাৰ সিহঁতে ফেইলাৰ হৈছে। সিহঁতে গৃহ বিভাগটো সিহঁতে ভালদৰে চলাব পৰা নাই। কেইদিনমান আগতে আপোনালোকে জামুগুৰিৰ ইলেকশ্যনত চাইছে, বহুত গাড়ী সিহঁতে ভাঙিছে, বহুত বিধায়কক সিহঁতে ৰাস্তাতে গাড়ী আটকাই কাইজ টাইজ এইবিলাক ভাঙি দিছে। আমাৰ MP সাহেবৰ ঘৰত ৰাতি আপোনালোকে পাইছিল, ভিডিঅ'টোত পাইছিল, ইজাহাৰো দিয়া হৈছিল যে মানে শিলেৰে দলিয়াইছিল, গালি গালাজ কৰিছিল। আৰু এতিয়ালৈকে এটা দুৰ্বৃত্তকো ধৰিব পৰা নাই। সেইকাৰণে আমি এইটো ভাবিছোঁ যে এই বিজেপি চৰকাৰ এইটো এই ধুনীয়া অসম, সোণৰ অসমক পৰৱৰ্তী দিনত জংগল ৰাজ এটাৰ মানে তেনেকুৱা ধৰণৰ এটা আমি ভাবিছোঁ যে জংগল ৰাজ এটা বনাই আছে। আপোনালোকে চাইছে যে আগন্তুক 2026 বিধানসভা আছে। এইটো বিধানসভাত আমাৰ মুখ্যমন্ত্ৰীৰ জনমত বহুত কমিছে। সিহঁতে আমাক এতিয়াৰ পৰাই যেনেকুৱা জামুগুৰিৰ ইলেকশ্যন বা বিধায়ক বা আমাৰ MP যেনেকুৱা ধৰণৰ দুৰ্বৃত্ত, যেনেকুৱা ধৰণৰ দিনতে যেনেকুৱা ধৰণৰ সিহঁতে বাধা প্ৰয়োগ কৰি আছে বা যেনেকুৱা দেহৰক্ষীক যেনেকুৱা ধৰণৰ আক্ৰমণ কৰি আছে, সেইকাৰণে মই ভাবিছোঁ যে আগন্তুক ৰাইজে এইবিলাক চাই আছে। মুখ্যমন্ত্ৰীৰ কথা কৈছে, তাৰমানে তেওঁলোকে মুখ্যমন্ত্ৰীৰ মানে আমি বাৰম্বাৰ কেছ দিয়াৰ পিছতো অসম প্ৰশাসনে আপোনালোকে চাইছে এজনক মানে ধৰিব পৰা নাই। কাৰণটো কি যে এজন সাংসদৰ যদি তেনেকুৱা ধৰণৰ অৱস্থা হয়, তেনে জেনেৰেল ৰাইজৰ কি অৱস্থা হ'ব? জেনেৰেল ৰাইজৰ অৱস্থা এজন সাংসদক যদি ইমান নিৰাপত্তা দিব নোৱাৰে, আমাক কেনেকৈ দিব? অসমৰ ইতিহাসত এক নজিৰবিহীন ঘটনা যে এজন সাংসদক ৰাজপথত গচকি গচকি দিয়াই নহয়, তেওঁ যিখন স্কুটিত আহিছিলে সেই স্কুটিখন পেলাই দিয়া হ'ল। তেওঁৰ দেহৰক্ষীক জোৰ জবৰদস্তি কৰি তেওঁৰ হাতৰ পৰা যিখন তেওঁৰ দেহৰক্ষীৰ আৰ্মছ আছিলে সেই আৰ্মছখন কাঢ়িবলৈ ল'বলৈ চেষ্টা কৰিছিল। ইভেন কি যিখন বাইকত তেওঁ এই দুৰ্বৃত্তৰ পৰা হাত সাৰিবলৈ ওলাই যাবলৈ ধৰিছিল, তেতিয়া সেই বাইকৰ চাবি মুখত ক'লা কাপোৰ বান্ধি আহি সেই বাইকখনৰ চাবিওপাত লৈ যোৱা হ'ল। এয়া অসমৰ ইতিহাসত এক নজিৰবিহীন ঘটনা। আমি জনামতে যিটো ঠাইত এই ঘটনাটো সংঘটিত হৈছে সেই ঠাইৰ পৰা অতি নিলগত পুলিচ ষ্টেচন আছিলে, থানা আছিলে। নিমাতি কিয় যে আজি ইমান এজন সাংসদৰ ওপৰত ইমান নিৰ্মমকৈ অত্যাচাৰ কৰিলে? অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীক আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আপুনি অসমৰ গৃহ বিভাগ চলোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ, আৰু সেই ব্যৰ্থতাৰ কাৰণে আজি আপুনি মুখ্যমন্ত্ৰীৰ পৰা ৰিজাইন দিব লাগে, পদত্যাগ কৰিব লাগে। কাৰণ যদি এজন সাংসদক নিৰাপত্তা দিব নোৱাৰে, সাধাৰণ ৰাইজক কেনেকৈ এই গৃহ বিভাগে নিৰাপত্তা দিব? ইয়াৰ নিশ্চয় ৰাজনৈতিক কিবা গন্ধ থাকিব পাৰে। 2026 চনত বিধানসভাৰ নিৰ্বাচন আহি আছে। যিদৰে আমাৰ সাংসদজনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰচাৰ হৈ আছে, যিভাৱে কংগ্ৰেছক আঁকোৱালি লৈ আহিছে, ইয়াক ৰাজনৈতিক হত্যা কৰিবৰ কাৰণে, তেওঁক ৰাজনৈতিকভাৱে হত্যা কৰিবৰ কাৰণে পৰিকল্পিতভাৱে এটা এক পৰিকল্পিতভাৱে ঘটনা, ইয়াৰ পৰিকল্পিত ঘটনা। বেণ্টৰ অধ্যক্ষ যোনে আছে বা যোনে লৈ আছে চেয়াৰমেনশ্বিপ, তেখেতসকলক ৰিজাইন দিবলৈ মই আহ্বান জনাম। তেখেতসকল ব্যৰ্থ। আজি সাধাৰণ ৰাইজ নহয়, জনপ্ৰতিনিধি এজন নিৰ্বাচিত হোৱা সাংসদক এনেকৈ গতিয়াই মাৰাৰ অধিকাৰ ক'ত পালে? দিছ ইজ কল্ড ডিক্টেটৰশ্বিপ। এই ডিক্টেটৰশ্বিপটো কিয় চলিছে? এই ডিক্টেটৰশ্বিপটো বন্ধ কেতিয়া হ'ব? অসম চৰকাৰ ব্যৰ্থ চৰকাৰ হৈছে, ডিক্টেটৰশ্বিপ সিহঁতে বনাই লৈছে। এই ডিক্টেটৰশ্বিপ বন্ধ কৰিব নোৱাৰিলে ইমিডিয়েট মুখ্যমন্ত্ৰীক ৰিজাইন দিবলৈ মই আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক। কাৰণ এজন সাধাৰণ ৰাইজ নহয়, আজি যদি এনেকুৱা জনপ্ৰতিনিধিক যদি গতিয়াই মাৰি পেলাব খোজে, এটেম্প টু মাৰ্ডাৰ কৰে, যদি চেষ্টা কৰিছে, তেতিয়াহ'লে অনাগত দিনত সাধাৰণ ৰাইজৰ কি অৱস্থা হ'ব?
আমি গুপ্ত হত্যাৰ কথা শুনিছোঁ। এইটো কি চলি আছে? গুপ্ত হত্যা এবাৰ হৈছিলে অগপ চৰকাৰৰ দিনত, আমি চবেই গম পাওঁ। কিন্তু এইটো কি হত্যা হৈ আছে? কেনেকুৱা হত্যা কৰিবলৈ চলাইছে? বেদৰকাৰীভাৱে SIT গঠন কৰে। SIT গঠন ইয়াতে কৰক, ইমিডিয়েট কৰক আৰু দেখাই দিয়ক আপোনালোকে ব্যৰ্থ নহয়। যদি আপোনালোকে এতিয়ালৈকে এজন সাংসদক মাৰিব চেষ্টা কৰিছে, মাৰি পেলাব চেষ্টা কৰিছে, তাৰপিছতে এজনৰ দুৰ্বৃত্তক এৰেষ্ট কৰিব পৰা নাই কিয়? এই জাগাৰ OC-ক ইমিডিয়েট ৰিজাইন দিব লাগে। নিৰাপত্তাৰক্ষী যিগৰাকী আছিল তেওঁৰ যি মাৰণাস্ত্ৰ সেয়াও কাঢ়ি ল'বলৈ চেষ্টা কৰা হৈছিল। কেনেকৈ হ'ব পাৰে? সেইটো কেনেকৈ হ'ব পাৰে? আজি এই গণতন্ত্ৰ দেশখনৰ ভিতৰত আজি পুলিচৰ নিৰাপত্তা নাই, দেহ আৰক্ষীৰ নিৰাপত্তা নাই, আৰক্ষীক মাৰি পেলাব খুজিছে। তাৰ লোকেল পুলিচে কি কৰি আছে? কিয় ইণ্টেলিজেঞ্চ ব্যুৰোৱে খবৰ পোৱা নাই? কি কৰি আছে ইণ্টেলিজেঞ্চ ব্যুৰোৱে? চ' গতিকে তেখেতসকলক হোম ডিপাৰ্টমেণ্টক ইমিডিয়েট ৰিজাইন দিব লাগে। আমি গৰিহণা দিছোঁ, ধুবুৰী জিলা কংগ্ৰেছৰ তৰফৰ পৰা গৰিহণা দিছোঁ। এই কাম অনাগত দিনত যদি তেখেতসকলক যদি এৰেষ্ট নকৰে, এই জুই জ্বলিছে আৰু এই জুই জ্বলি থাকিব। আমাৰ সংগ্ৰাম চলিছে, আমাৰ এই সংগ্ৰাম চলি থাকিবই। চাওক, এজন ৰাজনীতিবিদক যদি কোনোবা আহি গোটেই মাৰে, আমি কি বুলি ভাবিম? অনাগত দিনত 2026 ইলেকশ্যন আহি আছে। গোটেই অসমৰ ৰাইজে কংগ্ৰেছক আঁকোৱালি ল'বলৈ ধৰিছে। এই ধুবুৰীৰ পৰা যেতিয়া 10 লাখ ব্যৱধানৰ ভোটত জিকি গৈছে, এই মেছেজটো গোটেই অসমত এই মেছেজটো পাইছে। 10 লাখ ভোটত কংগ্ৰেছ পাৰ্টীক ৰকিবুল হুছেইন ডাঙৰীয়াক জিকাইছে। সেইকাৰণে এতিয়া চৰকাৰ পক্ষৰ মানুহকেইটাৰ মূৰ ঘূৰাইছে। সেইকাৰণে মূৰৰ জ্বলনা হৈ পৰিছে আমাৰ ৰকিবুল হুছেইন চাহাব। সেইকাৰণে আজি এই এনেকৈ গোটেই মাৰিব পাৰিছে। হাউ ডেয়াৰ, কেনেকৈ মাৰিব পাৰে? যিজন মুখ্যমন্ত্ৰীয়ে গোটেই বিধানসভাত জিৰ' টলাৰেঞ্চৰ কথা কৈ থাকে, সেইজন মুখ্যমন্ত্ৰী ৰাজ্যত দিনে দুপৰে একজন সাংসদক আজিৰ মধ্যবিত্ত গৃহ বিভাগ ব্যৰ্থ হৈছে। অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ইমিডিয়েটলি পদত্যাগ কৰিব লাগে। এইটো আমাৰ অসমবাসী ৰাইজৰ দাবী। আজি লাজ লগা কথা, আজি তাতে পুলিচক গুটিয়ে মৰিছে। এই পুলিচকেইটাক চাওক, আজি তেখেতসকলৰ লাজ নাই। তেখেতসকলে আমাক বাধা দিব আহিছে। কেনেকৈ বাধা দিব পাৰে? এই পুলিচক গুটিয়ে মাৰিছে, জনপ্ৰতিনিধিক মাৰিছে। কেনেকৈ মাৰিব পাৰে? হাউ ডেয়াৰ মাৰিব পাৰে তেখেতসকলে? এই মুখ্যমন্ত্ৰী ইমিডিয়েট পদত্যাগ কৰক, ইণ্টেলিজেঞ্চ ব্যুৰোৱে পদত্যাগ কৰক, এই ডিক্টেটৰশ্বিপ বন্ধ কৰক আৰু এই গুণ্ডাগিৰি বন্ধ কৰক। গুণ্ডাগিৰি বন্ধ কৰক।